মই আছোঁ বৰ্তমান কাজিৰঙা বাগৰিৰ ভূত বংলাত আৰু ভূত বংলাত আপোনালোকে জানে ছিজনত কাজিৰঙা যেতিয়া এলিফেণ্ট চাফাৰী হয় ইয়াত নহ'লে 10টা 12টা 15টামান হাতী একেলগে ইয়াত থাকে আৰু হাতীৰ মাহতবিলাক ইয়াত ভূত বংলাতে থাকে আৰু একচুৱেলিটো ভূত বংলা অৰিজিনেলি ইয়াত ভূত থাকে আমি মানে কয় আৰু মাহতবিলাক যোগালী মানুহ আমাৰ মানুহবিলাকে কয় আৰু হাতীৰ ৰাতি কিবা ভয়ানক শব্দ পায় ভূত বংলা মানে কিয় মানে ভূত বংলা বুলি কয় জেগাখিনি একচুৱেলি এইটো বহুত দিনৰ আগৰ কথা যেতিয়া এইটো হোটেল মানে ৰিজৰ্ট বনাইছিলে তেতিয়া সেইটো সময়ত কিছুমান দিন ভালেই চলিছিলে কোনোবা টুৰিষ্ট আহিছিলে ইয়াত ফুৰিবলৈ কাজিৰঙা ভ্ৰমণ কৰিব সেই সময়ত কোনোবা ছোৱালী ইয়াত সুইচাইড কৰি মৰিছিলে সেই মৰাৰ পিছৰ পৰা আৰু কিবা ভয়ানক শব্দ পায় তাৰ পৰা মানুহে ভয় খায় আৰু তেনেকৈ কিবা কাৰণত দুৰ্ঘটনাত এনেকৈ মানে ৰিজৰ্টটো বন্ধ হ'ল তাৰ পিছৰ পৰা বহুত বছৰ তেনেকৈ পৰি থাকে মানুহ চানুহ নাথাকে তাৰপিছত হাতীৰ কেম্প বনায় আৰু হাতীৰ মানুহবিলাক ইয়াতেই থাকে আৰু আমিও ইয়াতেই থাকোঁ আহিলে পাবই দেখা আৰু এটা কাঞ্চি আৰু পিয়াঞ্চি সিহঁতক লৈ গৈছে গা ধুৱাবলৈ নদীত আৰু ওপৰত আছে শিৱা আৰু মোৰ যোগালী মোৰ হাতীৰ যোগালী আৰু যতীনৰ যোগালী আছে বাৰু যোগালী আৰু 2-3 দিনৰ যোগালী কৰে আৰু পলায় তেনেকুৱা আৰু ম'ম' গৈ আছে আগত ম'মৰ পিছত মই আৰু মৰমত তাক মই ম'ম' বুলি মাতোঁ আৰু যতীনে মাতে পিয়াঞ্চি আৰু অৰিজিনেল নাম হ'ল কাঞ্চন মোৰ এটা ফেভাৰেট নাম ম'ম' যতীনৰ ফেভাৰেট নাম পিয়াঞ্চি সেই তেনেকুৱাই মই তাক মৰমত ভাল পাই তাক ম'ম' বুলি মাতোঁ আৰু সেয়া ওপৰত কাৰ্বি পাহাৰ তাৰ তলতে সৰু নদী আৰু জুৰি নদী তাতে গা ধুৱাম আৰু চাব পিয়াঞ্চিয়ে কিমান খেলে নদীত চাব দেই কাৰণ এতিয়া পিয়াঞ্চি ডাঙৰ হ'ল আৰু পিয়াঞ্চি এতিয়া খেল ধেমালিবোৰ পানীটো ধুনীয়াকৈ খেলে চাব কেনেকৈ সাঁতোৰে কেনেকৈ ডুবি থাকে আৰু এইবিলাক জেগাতেই মণিমালা এই গোৱালপাৰ হাতীবিলাক ইয়াতেই বান্ধে এই জুৰি নদী পাই গ'লোঁ ৰ'দো বহুত আৰু এতিয়া ইয়াত গা ধুব সিহঁতে আমাৰ কাঞ্চি আৰু পিয়াঞ্চি আমাৰ টিকলাজনী ইয়াতে গা ধুব পানীও চাফা বৈ যোৱা পানী হাতীয়ে খায় আৰু বৈ যোৱা পানীতে হাতী গা ধুবলৈ ভাল পায় ৰৈ থকা পানীবিলাক যেনেকৈ পুখুৰীৰ পানীবিলাক ইমান কমফৰ্ট নহয় আৰু এইবিলাক পানী বৈ যোৱা পানী বহুত চাফা আৰু গা ধুবলৈ ভাল পায় এতিয়া চাব সিহঁতে গা ধুব আৰু এচাক পিয়াঞ্চি পানীত নামিলে কাঞ্চি সেইফালে পানী খাই আছে পিয়াঞ্চিও পানী খাই আছে এইফালে আকৌ মুতি আছে পিয়াঞ্চিয়ে আগত কাঞ্চি আৰু পানী বহুত বাঢ়িছিলে এতিয়া কেইদিনত শুকাই গ'ল পানী ভালেমান পানী হৈছিলে কেইদিন আগত এতিয়া অলপমান পানী খাই আছে খাই কৰি এতিয়া অলপ ডুবিব চলিব ঠিক আছে গাত পানী মাৰি আছে কাঞ্চিয়ে বহুত পিছল ঠেক বহুত পিছল এই বাংকা এই ভাল পানী নামিছে আৰু ধুনীয়াকৈ গা ধুব আপোনালোকে চাবই আগত বৰ ৰ'দ অলপ আগত বৰষুণ আছিলে এতিয়া ৰ'দটো একদম ভল্টেজ বঢ়াই দিলে সূৰ্য দেৱতাই কেনেকে বহি আছে পানীত এতিয়া পিয়াঞ্চি নামিলে খাব দেই সেই আছে কেনেকে ডুবি গ'ল কাঞ্চি চাক ইমান ডাঙৰ হাতীজনী চাক পানীত কেনেকে শুই দিলে আৰু পিয়াঞ্চি ইয়াত মানে অলপ নাটক কৰি আছে চালেনে এতিয়া পানী খাই আছে বেচেৰি এনেই আৰু এইবিলাক এক্টিং এতিয়া যাব মাকৰ ওচৰত তই যা তোক গা ধুৱাই দিম চাব এতিয়া কি কৰে হা আমাৰ পিয়াঞ্চি ম'ম' যোৱা ম'ম'ও যাব লাহে লাহে এই মই গা নধো এতিয়া যোৱা ম'ম' যোৱা লাহে লাহে গৈ আছে পজিশ্যন লৈ আছে চাক কেনেকৈ কৰি আছে আৰু কাঞ্চি চাক ডুবি আছে আৰু পানী চফা বহুত দেখাই যায় তলত মাটিবিলাক দেখাই যায় বালিহে তলত বোকা নাই নহয় আৰু চাক পিয়াঞ্চি লাহে লাহে গৈ আছে সাঁতোৰা শিকিলে এয়া চাক ডুবি আছে আমাৰ পিয়াঞ্চি ম'ম' আৰু মাকৰ পিঠিত উঠি আছে সেয়া ডম্বৰুক যে উঠে যেনেকৈ আমাৰ পিয়াঞ্চি তেনেকৈ ঘটিব চাক পিয়াঞ্চি সৰু যিহেতু আৰু সেই নতুনকৈ শিকিছেহে আৰু সাঁতোৰা এয়া চাক মাকৰ লগত কেনেকৈ ডুবি আছে পিয়াঞ্চি এয়া চাক ডুবি গৈছে দেখাই যায় পানী বহুত চফা আৰু ইয়াতে অলপ টাইম সিহঁতে খেলি থাকিব এতিয়া কলেও নুঠে কাৰণ এতিয়া আৰু সিহঁতে ধুনীয়াকৈ গা পা ধুই আৰু একদম
বিন্দাছ আহিব আৰু ধুনীয়াকৈ আৰু আমি গৈ চাত ৰখিম বহুত ৰ'দ ইয়াত কিমান সময় থাকিব নোৱাৰি চাক পিয়াঞ্চি চাক কি কৰি আছে পিয়াঞ্চি মাকৰ মূৰত উঠিব নেকি ঠিক নাই কি আছে কি কৰি আছে মই পিয়াঞ্চি ঠিক নাই আৰু এনেকৈ লাগিছে না ইয়াত মোৰ নামিবই মন গৈছে ইমান চাফা পানী নহয় গা ধুব মন গৈছে গামোচা তামোচা অনা নাই এইটো তিতালে আৰু ঘৰত যাব লাগিব দিগদাৰ হৈ যাব ঠিক আছে মাজত গৈ পাৰে কেনেকৈ ডুবি আছে আৰু যিকোনো জীৱ জন্তু খালি মানুহেই সাঁতোৰা দেৰি হয় কুকুৰ গৰু ছাগলী হাতী এইবিলাক চব পানী মানে সিহঁতে নেচাৰেলি শিকি যায় প্ৰকৃতিভাৱে আৰু প্ৰকৃতিৰ লগত চলি সিহঁতে নিজে নিজে শিকি যায় কেইদিন হৈছে 6-7 মাহৰ পোৱালি সাঁতোৰা শিকিলেই মানুহৰ পোৱালি আমি শিকিবলৈ আমাৰ বহুত টাইম লাগিছে কিন্তু সিহঁতে লগে লগে শিকি যায় তাৰকাৰণে কেনেকৈ ডুবি আছে 7 মাহৰ পোৱালি এইটো পিয়াঁচি হাগিছে চাক কেনেকৈ ডুবি আছে আকৌ বোকা মাৰি আছে বোকা মানে বালি মাৰি আছে আৰু এতিয়া নহ'লেতো আৰু এঘণ্টা আৰু সিহঁতক দিবই লাগিব টাইম ইয়াত উপায় নাই আৰু সেই তেনেকুৱা কি ভাল লাগে ৰৈ চাই থাকিব লাগে খালি চাই থাকিবই মন যায় তো সিহঁতে আৰু গা ধুই থাকক আৰু আমি এতিয়া চাত যাওঁ কাৰণ বহুত ৰ'দ থাকিব নোৱাৰি টিকিব নোৱাৰি ইয়াত ৰ'দত কাৰণ বৰষুণ পৰি ৰ'দ দিলে ৰ'দবিলাক বেছি চোকা হয় ডাইৰেক্ট গাত মানে আৰু সোমাই যায়গৈ স্কিনত তো সিহঁতে গা ধুই থাকক আমি চাত অলপ বহোঁ টাইম পাছ কৰোঁ আৰু চাক পিয়াঞ্চি খেলি থাকক তেনেকৈ খেলি ওলমি যাম বুলি ডাঙৰ হওক ভগৱানৰ ওচৰত সেইটো প্ৰাৰ্থনা কৰোঁ সোনকালে ডাঙৰ দীঘল হ'ব লাগে পিয়াঞ্চি ভালকৈ আৰু পিয়াঞ্চিক আমি নদীতে নমাই এৰি থৈ গৈছিলোঁ পানীত আৰু যতীন মোৰ আগতে আহিলে আৰু এতিয়া চাক আকৌ আহিলোঁ সিহঁতৰ ওচৰত যতীনে আহি আকৌ গাটো ঘঁহি দিছে কাৰণ এঘণ্টামান পানীতে আছিলে এতিয়া ধুনীয়াকৈ সিহঁতৰ গা ঠাণ্ডা হ'ল চফা হ'ল যতীনে গা অলপ ধুই দিছে ভালকৈ ঘঁহি দিছে আৰু পিয়াঞ্চি চাক তলত ডুবিয়ে আছে ধুনীয়াকৈ আৰু এই পানীবিলাক একচুৱেলি বৰষুণ হ'লেই পাহাৰত বৰষুণ হ'লেই পাহাৰৰ পৰা নামি এনেকৈ জুৰিৰে আহি আকৌ সেই কাজিৰঙা বনাঞ্চলৰ ভিতৰতকৈ সোমাই পানী এই ভূতবংলাৰ ওচৰতে যোনটো দলং আছে আমাৰ নগাঁও আৰু গোলাঘাটৰ যোনটো বৰ্ডাৰ যোনটো দুটা শৰাই আছে ডিষ্ট্ৰিক্টৰ সেইফালে যোনটো দলং আছে সেই দলঙৰ তলেদিয়ে পানীবিলাক পাৰ হৈ যায় এই কাৰ্বি পাহাৰৰ পৰা যিবিলাক বৰষুণৰ পানী আহে ঢলবিলাক তেনেকৈ নামি যায় আৰু কাঞ্চি পিয়াঞ্চি গা ধোৱা হৈ গ'ল চাক একদম ক'লা হৈ পৰিছে সিহঁতৰ গা চফা হৈ আৰু পিয়াঞ্চিও এই চাক খেলি উঠি আছে ওপৰত আৰু কাঞ্চি আগতে গৈ আছে কাৰণ এতিয়া যাব আকৌ খুৱাম নহয় আকৌ কলচল কিবা আছে সিহঁতক খুৱাবই লাগিব দাৰে সিহঁতে আগতে যাব বিচাৰিছে গা ধোৱা হৈ গ'ল গা ঠাণ্ডা পৰি গ'ল আৰু এতিয়া ধুনীয়াকৈ চাত গৈ ৰ'ব ব'লা সেই চাতে যাওঁগৈ বহুত ৰ'দ ধুনীয়া আৰু নদীত ধুৱাই ভাল লাগে কাৰণ বেছি চফা হয় কাৰণ পানীবিলাক গৈ থাকে বৈ ঘঁহি দিলে চফা হৈ যায় আৰু বালিহে বোকা নাই নহয় আৰু পিয়াঞ্চি হায়া গা পা ধুই আহি মাকৰ গাখীৰ খোৱাত লাগিলেই বেচেৰি কাৰণ 1-1.5 ঘণ্টামান গা ধুলে যে তাতো খাবলৈ সময় নাপালে চান্স নাপালে এতিয়া আৰু টাঙত উঠি পাৰত উঠি গাখীৰ খাই আছে গাখীৰ পান কৰি আছে ন কাঞ্চি চাচোন কাঞ্চি একদম কিমান কোলা লাগিছে দেখাত আৰু এইবিলাকত ঘাঁহ কেইদিন ধৰি গজিয়ে আছে আৰু এইবিলাক হাতীও খায় গৰু ম'হেও খায় সেয়া খাই আছে গৰুৱে হয় টিকলা আৰু টিকলা ঘুমটিটো বান্ধি দিলোঁ যে টিলিঙাটো আৰু টিংটিঙা থাকে ফায়াৰ ব্ৰিগেডৰ নিচিনা একদম ফায়াৰ ব্ৰিগেড যেনেকৈ আহে সেনেকৈ তাৰ গৈ থাকে আৰু চাক কেনেকৈ গৈ আছে গা ধুৱাই দিছিলোঁ সেই বোকাত নামিলেই আৰু আমি চাইডতে যাওঁ কাৰণ বহুত বোকা পিছলি পৰিব লাগিব ব'ল আগত ব'ল ম'ম' গাখীৰ খাই আছে খাবলৈ দে কাঞ্চি খাব দে পোৱালীয়ে গাখীৰ খাই আছে ম'ম' মোৰ ম'ম'জনী খাই আহি থাক মই সেই ওপৰত যাওঁ আৰু লৈ আহিলোঁ এতিয়া গা পা ধুৱাই অলপ চাত ৰ'ব পিয়াঞ্চিটো মোৰ ওচৰতে আহিব আৰু ক'ত যাব ম'ম' তুমি খালি মোৰ ওচৰত আহিব লাগে গাটো অকণ শুকাই লওক আৰু এই যতীনে চূণৰ ফুট লগাই দিছে কাৰণ চব মানুহৰ চকু একেই নহয় কাৰণ মানুহ চবেই এক নহয় তেনেকুৱা কিছুমান মানুহৰ চকু লাগি যায় আমাৰ পিয়াঞ্চিৰ কাঞ্চিৰ সেইকাৰণে মানে অলপ চূণৰ ফুট লগাই দিলে মানে নজৰটো নালাগে আৰু ডাঙৰ মানুহে কয় আমাৰ হাতীৰ মানুহবিলাকে আৰু মই যে মোবাইলত কথা পাতি আছোঁ পিয়াঞ্চিয়ে মানে শুনা পালে মোৰ মাত সেইকাৰণে মোৰ ওচৰত ডাইৰেক্ট আহি গ'ল চাক কিমান মোক ভাল পায় পিয়াঞ্চিয়ে মোৰ মাত শুনিলে আহিব মানে মোক দেখিলে আহিবই আৰু তাই এয়া চাক আহি ৰৈ আছে আকৌ গা খজুৱাই আছে আকৌ আহিব মোৰ ওচৰত
আৰু যতীনে এইফালে ফুট লগাই দিয়া আছে সেয়া কাঞ্চিক পিয়াঞ্চিকো লগাব এতিয়া মম ক'ত যোৱা মম ক'ত যোৱা মোৰ ওচৰত এয়া মোক নেপেলাবা দেই নেপেলাবা তুমি গা ধুই আহিছা নহয় এতিয়া তুমি মোক গাত উঠিলে খোজাবা মোৰ গা নাপায় দেই মা নাপায় পিয়াঞ্চি নাপায় দেই মম মম চাক মোৰ একদম গাত চাক মোৰ গাত পৰি আছে মম হা মম মম মোৰ গাত পৰি আছে আৰু কাঞ্চিক সেয়া ফুট লগাই দিলে যতীনে পিয়াঞ্চিক লগাব এফালে চাহ কাঞ্চি চাহ পিয়াঞ্চিক লগাই দিব এতিয়া এয়া পিয়াঞ্চিক লগাই দিয়া আছে ফুট যাতে কোনোবাই নজৰ নিদিয়ে আমাৰ পিয়াঞ্চিক নজৰ নিদিব দেই পিয়াঞ্চি যোৱা আৰে মম তুমি যোৱা মাক গৈ আছে যোৱা 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 বেলেগৰ কাৰণে নোচোৱাই যোৱা যোৱা মম যোৱা আৰু সিহঁতক এতিয়া চাট লৈ যাওঁ তাত বটপাত কাটিয়ে ৰাখিছে যতীনে এতিয়া খুৱাব নি আৰু মই সিহঁতৰ লগত যাম বাৰু মোৰ অলপ কাম আছে লক্ষীৰ ওচৰত যাব লাগে এপাক লক্ষীক চাব লাগে গৈ সিহঁত গৈ থাকক মই যাম সিহঁতৰ ওচৰত পাত ধুই আনি পাত কাটাই আছিলে সেই পাতখিনি এতিয়া অলপমান এঘণ্টামান খুৱাব এঘণ্টাত এইখিনি ক্লিয়াৰ খাই কৰি আকৌ কলগছ আছে সেইখিনিও খাব আৰু এচাক মানুহে চাই ৰৈ গৈছে আমাৰ পিয়াঞ্চিক আৰু দিনটো আৰু ইয়াত অলপ টাইম খুৱাই আকৌ কলগছ দি বান্ধিব ৰাতি তাৰ ঘৰতে ৰাখে কাঞ্চি আৰু পিয়াঞ্চিক আৰু এতিয়া বটপাত খাব কাটি আনিছিলে তেনেকৈ খাই থাকিব ছাৰ পেট ভৰাই মই বহুতখিনি আজি বহুত কল লৈ আহিছিলোঁ ভীমকল আৰু বুট আনিছিলোঁ বহুত মান আনিছিলোঁ নহ'লেও 30-40 কেজিমান বুট আনিছিলোঁ কল আনিছিলোঁ 2-3 থোক কল আনিছিলোঁ চব খোৱালোঁ খুৱাই কৰি আৰু এতিয়া পাত খুৱাম খুৱাই কৰি ধুনীয়াকৈ আৰু আবেলি নি তাৰ ঘৰৰ ওচৰত নি বান্ধিব আৰু বৰ্তমান জেগাখিনি হ'ল বাগৰিৰ কালী মন্দিৰ আৰু এইফালে গোলাঘাট আৰু নগাঁৱৰ যোনটো শৰাই আছে আৰু সেইখিনিৰ ওচৰতে ভূত বাংলাৰ ফ্ৰণ্টত কালী মন্দিৰৰ অপজিট ছাইডত আৰু ইয়াতে অলপ টাইম থাকিব ধুনীয়াকৈ চাওক কিমান ধুনীয়া লাগিছে দেখি গা পা ধুনীয়াকৈ ধুৱাই দিছে একদম কোলা হৈ পৰিছে গাটো আৰু বৰ্তমান ইয়াতে থাকক সিহঁত মম গা পা ধুই আহিলে যে খুব গা খজুৱাই মানে যিকোনো হাতীৰ গা ধুৱাই দিলে অলপমান খজুৱাই খজুৱাই গৰু ছাগলী হাতী অলপ খজুৱাই এইবুলি খজুৱাই থাকে ডাল চাল কিবা গছত পকা ৱালত বেৰত তেনেকৈ খজুৱাই থাকে ইমান ধুনীয়াকৈ খজুৱাই ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ ধন্যবাদ।